তাৰিখে তেওঁলোকে ফিজিকেলি প্ৰডাকশ্যন কৰিবলৈ দায়িত্ব অৰ্ডাৰ পাছ কৰিছিলে। কিন্তু আজি CID বিভাগে এখন স্পেচিয়েল পিটিশ্যন দিছে যে ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন আৰু পাব্লিকৰ হেৰাচমেণ্টৰ কাৰণে হয়তো তেওঁলোকে এতিয়া ভাৰ্চুৱেলি কৰিব খুজিছে। ভাৰ্চুৱেলি কৰিব কাৰণে অনাৰেবল কৰি আফটাৰ ফ'ৰ ডিছকাশ্যন আৰু আমাৰ লগত আৰু ডাইৰেক্টৰ প্ৰশিক্ষণত এটা কৈছে যে তেওঁলোকক এটা ডাইৰেক্টৰ দিছে যে তেওঁলোকক ভাৰ্চুৱেলি কাইলৈ প্ৰডাকশ্যন কৰিব, ফিজিকেলি নহয়। তেওঁলোকৰ যিটা কপি কাইলৈ কপি হেণ্ড অভাৰ কৰা হ'ব, তেওঁলোকক চাৰ্জশ্বিটৰ কপি দিয়া হ'ব। তেওঁলোকক হাৰ্ড কপি তেওঁলোকৰ ড্ৰাগছা জেলত আৰু বাকীকেইজনক আসাম জেলত দিবৰ কাৰণে CIDক দায়িত্ব দিয়া আছে। আৰু সেইটো এণ্ডৰ্ছ কৰাৰ পিছতে CBMক জনাব দায়িত্ব দিয়া আছে। কাইলৈ ভাৰ্চুৱেলি হ'ব, ফিজিকেলি তেওঁলোকৰ প্ৰডাকশ্যন নাই। কালি জাষ্ট চাৰ্জশ্বিটখনত তেওঁলোকক দাখিল কৰা হ'ব। ভাৰ্চুৱেলি তেওঁলোকক CIDক দুখন জেগাত যাবলৈ কোৱা হৈছে, বাক্সা জিলাত যাবলৈ কৈছে CIDক আৰু হাফলঙত যাবলৈ দায়িত্ব দিয়া হৈছে। আগতেও কৈছে আপোনালোকক যে অধিবক্তা CBM কোৰ্টৰ পৰা নিৰ্দেশ দিয়া হৈছে, LADCক দায়িত্ব দিয়া হৈছে। কোনোবা তোমাৰ মেডিকেল কিবা কিটখন নাই এইখিনি সোধা হ'ব আৰু তেওঁলোকক কোৱা হ'ব যে কপি আপোনালোকক দিয়া হৈছে, পুলিচে আপোনালোকক কপি দিছে, কপি আপোনালোকে পাইছে নাই। কাইলৈ তেওঁলোকক মতামতৰ কথা নাই, কাইলৈ তেওঁলোকক কপিয়ে হেণ্ড অভাৰ কৰা হ'ব। কপি দিয়াৰ পিছত তেওঁলোকে যদি কমিট কৰা হ'ব ছেশ্যন ডে, তেতিয়া যে চাৰ্জ পেমেণ্ট দে মাষ্ট প্ৰেজেণ্ট এছ'চিয়েশ্যনে আমি বন্ধ কৰি থকা নাই। আমি এছ'চিয়েশ্যনে কৈছোঁ যে ৰিকুৱেষ্ট কৰিছোঁ অল দ্য এডভোকেট নট টু পাৰ্ট কোৰ্টাৰ একিউজ পাৰ্চনছ। একিউজ হয় কোনো কালিনৰ কাৰণে অনুৰোধ জনাইছোঁ। সময় নিৰ্ধাৰণটোতো 10টা বজাৰ পৰা কোৰ্ট আৰম্ভ হয়, 10:30টাৰ পৰা। উইদিন 2 PM বা 3 PM প্ৰডাকশ্যন মানে ভাৰ্চুৱেলি তেওঁলোকে এক্সামিন কৰা হ'ব।